আপোনালোকৰ টি আৰ্মিৰ ফালৰ পৰা অপেন ৰেলী আহিছে। আপোনালোকৰ অপেন ৰেলী কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব মই কৰিছোঁ 11 জনৰ পৰা আপোনালোকৰ অপেন ৰেলী ষ্টাৰ্ট হ'ব। ইয়াত আমাৰ অসমৰ কাৰণে আহিছে টি আৰ্মিটো। অসমৰ 35খন ডিষ্ট্ৰিক্টে আপোনালোকে টি আৰ্মিত ইণ্টাৰভিউ দিব পাৰিব। আৰু যিসকল নতুন মই তোমালোকক কৈছোঁ না টি আৰ্মিৰ কাৰণে কোনো ধৰণে অনলাইন এপ্লাই কৰিব নালাগে। ইয়াত অপেন ৰেলী হয় তোমাৰ মেট্ৰিকৰ ডকুমেণ্টছ আৰু হাই ছেকেণ্ডেৰী ডকুমেণ্টছ লৈ গ'লে হ'ল। তোমাৰ ডকুমেণ্টছৰ ওপৰত মই এক্সট্ৰাকৈ ভিডিঅ' বনাই দিম। এইটো আজি আপোনালোকৰ কেতিয়াবা ইণ্টাৰভিউ অনুষ্ঠিত হ'ব তাৰ ওপৰত বনাইছোঁ। ডকুমেণ্টছখিনি লৈ পিনে টি আৰ্মি অপেন ৰেলী মাৰিব পাৰিব। ইয়াৰ বয়স আপোনালোকৰ 18 বছৰৰ পৰা 42 বছৰ বয়সলৈকে আপোনালোকে চ'লজাৰ জিডিত হ'লেও দিব পাৰিব টি আৰ্মি। আৰু আপোনালোকক এতিয়া নিজৰ ডিষ্ট্ৰিক্টৰ আপোনালোকৰ কেতিয়াকৈ ইণ্টাৰভিউ আছে মই এইটো অফিচিয়েলি নটিফিকেশ্যনখন দেখাই দিম। আপোনালোকে অফিচিয়েলি নটিফিকেশ্যনখন চাই ল'ব। আপোনালোকৰ টি আৰ্মি সকলোখিনি ডিষ্ট্ৰিক্টৰ বেলেগ আছে। আমাৰ যেনেকৈ ধৰক লখিমপুৰ ডিষ্ট্ৰিক্ট, মাজুলী, ডিব্ৰুগড়, ধেমাজি এইখিনি ডিষ্ট্ৰিক্টৰ আছে। আমাৰ টি আৰ্মি 13 জুনত আমাৰ ইণ্টাৰভিউটো আছে। আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্টৰ কাৰণে বেলেগ আছে। মই এতিয়া অফিচিয়েলি নটিফিকেশ্যনখন দেখাই দিম, চাই ল'ব। আৰু মোৰ চেনেলত যদি আপোনালোকে প্ৰথম পাইছে চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। আৰু বলকচোন এতিয়া আপোনালোকক টি আৰ্মি যিখন অফিচিয়েলি নটিচ হয় আৰু আপোনালোকৰ ডিষ্ট্ৰিক্টৰ কেতিয়াকৈ আছে আপোনালোকে নিজেই চাই লওক। এইখন হ'ল আপোনালোকৰ টি আৰ্মি অফিচিয়েলি নটিফিকেশ্যনখন, আপোনালোকে চাই লওক। এইখন হ'ল টি আৰ্মি অফিচিয়েলি নটিফিকেশ্যনখন। আপোনালোকৰ টি আৰ্মি অপেন ৰেলীটো অনুষ্ঠিত হ'ব ক'ত আপোনালোকে চাই লওক। শালমৰা আপোনালোকৰ তেজপুৰ আছামত, মানে তেজপুৰত আপোনালোকৰ অনুষ্ঠিত হ'ব। শালমৰাত আপোনালোকৰ টি আৰ্মিটো অপেন ৰেলী। এইখনেই হ'ল অফিচিয়েলি আপোনালোকৰ নটিফিকেশ্যন আৰু আপোনালোকৰ 11 জুনৰ পৰা ষ্টাৰ্টিং হ'ব। এইখন ধৰিব নোৱাৰা কাৰণে ইয়াত ধুনীয়াকৈ এডিটিং কৰা আছে। গতিকে আপোনালোকক ইয়াত ষ্টেপ বাই ষ্টেপ ধুনীয়াকৈ বুজাই দিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ কথাখিনি ভালকৈ বুজি লওক। ইয়াত চাই লওক আপোনালোকৰ 11 জুনত আছে ছিকিম, আন্দামান, নিকোবৰ আছে। এইখিনি বাহিৰৰ হয়। আমাৰ অসমৰ কাৰণে কেতিয়া আছে এতিয়া কথা পাতিম। 12 জুনৰ পৰা অসমৰ কাৰণে ষ্টাৰ্টিং হ'ব। নৰ্থ ইষ্ট আছামৰ কাৰণে আছে 8খন ডিষ্ট্ৰিক্টৰ আছে। আপোনালোকে চাই থাকক। ৱেষ্ট কাৰ্বি আংলঙৰ আছে আপোনালোকৰ নগাঁও আছে, হোজাই আছে, কাৰ্বি আংলং আছে, তাৰপিছত ডিমা হাছা আছে, বিশ্বনাথ আছে, শোণিতপুৰ আছে, দৰঙৰ আছে। এইখন হ'ল 12 জুনত আছে আপোনালোকৰ অসমৰ 8খন ডিষ্ট্ৰিক্টৰ। ধুনীয়াকৈ কৈ দিলোঁ মই। এইখন আপোনালোকৰ অনুষ্ঠিত হ'ব শালমৰা, তেজপুৰত আপোনালোকৰ অনুষ্ঠিত হ'ব। তাৰপিছত আছে আপোনালোকৰ চাওক 13 জুন আপাৰ আছাম। আপাৰ আছামৰ কাৰণে 8খন ডিষ্ট্ৰিক্ট আছে। তিনিচুকীয়া ডিষ্ট্ৰিক্ট, ডিব্ৰুগড় ডিষ্ট্ৰিক্ট, ধেমাজি ডিষ্ট্ৰিক্ট, চৰাইদেউ ডিষ্ট্ৰিক্ট, শিৱসাগৰ ডিষ্ট্ৰিক্ট, লখিমপুৰ আৰু মাজুলী, যোৰহাট আৰু গোলাঘাট ডিষ্ট্ৰিক্ট। এই 8খন ডিষ্ট্ৰিক্টত আপোনালোকৰ আপাৰ আছামৰ ফিজিকেলি মানে ষ্টাৰ্টিং হ'ব। মানে টি আৰ্মি অপেন ৰেলীটো হ'ব 13 জুনত। আপোনালোকে ইয়াত ধুনীয়াকৈ লেখা আছে আৰু আপোনালোকৰ সেই একেটা জেগাতে হ'ব, তেজপুৰতে আপোনালোকৰ হ'ব। তাৰপিছত আছে আপোনালোকৰ 14 জুন বড়োলেণ্ডৰ কাৰণে আছে, মানে যিবিলাক বড়োলেণ্ডৰ ডিষ্ট্ৰিক্ট বড়োলেণ্ডৰ কাৰণে আছে 5খন ডিষ্ট্ৰিক্ট হ'ব। চাই লওক আপোনালোকে কোকৰাঝাৰ ডিষ্ট্ৰিক্ট, ওদালগুৰি ডিষ্ট্ৰিক্ট, তামুলপুৰ ডিষ্ট্ৰিক্ট আৰু চিৰাং ডিষ্ট্ৰিক্ট। তাৰপিছত আছে আপোনালোকৰ 15 জুনত আছে চাই লওক অৰুণাচল প্ৰদেশৰ আছে 28খন। ইয়াত 28খন ডিষ্ট্ৰিক্টৰ হ'ব অৰুণাচল প্ৰদেশৰ। আপোনালোকৰ এইটো অৰুণাচলটো বেলেগ। তাৰপিছত আছে 16 জুনত আছে আপোনালোকৰ ত্ৰিপুৰা কাৰণে আছে আৰু 17 জুনত আছে বৰাক ভেলীৰ কাৰণে আছে। বা এইখিনি বেলেগ বা ইয়াত বৰাক ভেলীত পৰিছে কাছাৰ, হাইলাকান্দি, কৰিমগঞ্জ, এইখিনি বৰাক ভেলীত পৰিছে। আৰু 18 জুনত আছে লোৱাৰ আছামৰ 10খন ডিষ্ট্ৰিক্ট পৰিছে 18 তাৰিখে লোৱাৰ আছামত। আৰু 19 জুনত আছে আপোনালোকৰ ৱেষ্ট কাৰ্বি আংলঙৰ, এইখিনি পৰিছে বেলেগকৈ। এইখিনি মিজোৰাম আছে ইয়াত। এইখিনি আমাৰ অসমৰ নহয় কাৰণে মই কোৱা নাই। ৱেষ্ট বেংগল এইখিনি বেলেগৰ হয়। আপোনালোকে নিশ্চয় দেখিছে। মণিপুৰ আছে আপোনালোকৰ 25 জুনত 16খন ডিষ্ট্ৰিক্ট মণিপুৰ লাষ্ট। এইখন আপোনালোকৰ অফিচিয়েলি নটিফিকেশ্যনখন, সেইখনো ধৰিব নোৱাৰা কাৰণে দেখুৱাই দিলোঁ। আপোনালোকৰ চাওক চলমৰা আপোনালোকৰ তেজপুৰত অনুষ্ঠিত হ'ব 11 জুনৰ পৰা। আপোনালোকে নিশ্চয় অফিচিয়েলি নটিফিকেশ্যনখন দেখিলে চাই। আৰু ইয়াৰ মেক্সিমাম বয়স কিমান হ'ব লাগিব আপোনালোকে চাই লওক। চলমৰা তেজপুৰত হ'ব আৰু মেক্সিমাম বয়স 18 বছৰৰ পৰা 42 বছৰলৈকে আপোনালোকৰ হ'ব লাগিব। চলজাৰ জিডিত বা টেটমেণ্ট ক্লাৰ্কত আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব। 18 বছৰৰ পৰা 42 বছৰলৈকে হ'ব লাগিব। ইয়াৰ এডুকেশ্যন কোৱালিফিকেশ্যনটো কিমান? এডুকেশ্যন কোৱালিফিকেশ্যনটো আপোনালোকৰ 10 পাছ হয়। মেট্ৰিক পাছ কৰিলে আপোনালোকে চলজাৰ জিডিৰ কাৰণে অনলাইন এপ্লাই কৰিব পাৰিব। ইয়াৰ মই যিটো নেক্সটৰ ভিডিঅ' দিম, এই কাৰণে কিমান ৰানিং কৰিব লাগিব, কিমান লং জাম্প মাৰিব লাগিব, চিন আপ কেইটা মাৰিব লাগিব, সকলোখিনি এটা ভিডিঅ' মই ডিটেইলছত আপোনালোকক আনি দিম। আৰু আপোনালোকৰ নিশ্চয় গম পায় আপোনালোকে টি আৰ্মিত হওক বা ইণ্ডিয়ান আৰ্মিত হওক আপোনালোকে 1600 ৰানিং কৰিব লাগে 5 মিনিটত। কিন্তু মই সম্পূৰ্ণ এটা ভিডিঅ' ডিটেইলছত আনি দিম। আপোনালোকৰ ডকুমেণ্টছ কি লাগিব এনেকৈ ধৰি ভিডিঅ' যদি লাগে আপোনালোকে মোক কমেণ্ট কৰিব। আৰু মোৰ চেনেলত যদি প্ৰথম পাইছে চেনেলটো প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। আৰু আপোনালোকক এটাই ৰিকুৱেষ্ট কৰিলোঁ, এই ভিডিঅ'টো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিয়ক, যাতে ফেন সমনীয়া সকলোৱে গম পায় যাতে টি আৰ্মি জুনৰ পৰা ষ্টাৰ্ট হ'ব, যাতে চবেই ফিজিকেলটো ষ্টাৰ্ট কৰিব পাৰে। যিমান পাৰে এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিব।